সংগঠনৰ সৈতে জড়িত থকাৰ সন্দেহত গুৱাহাটীত নাগালেণ্ডৰ ৩ যুৱক আটক। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ স্বাগতম জনাইছোঁ। গুৱাহাটী চিটি আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে গুৰুত্বপূৰ্ণ অভিযান চলাই নাগালেণ্ডৰ ৩ যুৱকক গ্ৰেপ্তাৰ কৰিছে। ধৰা পৰা লোকসকলৰ ওপৰত উগ্ৰপন্থী সংগঠনৰ সৈতে সম্পৰ্ক থকা আৰু গুৱাহাটীত থকা চাৰিওফালে ধন বিচাৰৰ কাৰ্যত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। বিশ্বাসযোগ্য গোপন সূত্ৰৰ ভিত্তিত যোৱা কাইলৈ গুৱাহাটী মহানগৰত চলোৱা অভিযানত এই ৩জন যুৱকক আটক কৰা হয়। ধৃত যুৱকসকল হ'ল এছ হাংমেই কন্যাক, জামান কন্যাক আৰু ৱাই নেমঘা কন্যাক। তিনিওজন নাগালেণ্ডৰ মন জিলাৰ বাসিন্দা। আৰক্ষীৰ সন্দেহ অনুসৰি এইসকল যুৱক বিদ্ৰোহী সংগঠনৰ সদস্য, অভাৰগ্ৰাউণ্ড ৱৰ্কাৰ বা সংযোগকাৰী হিচাপে কাৰ্যৰত আছিল। তেওঁলোকে গুৱাহাটীক আশ্ৰয়স্থল তথা সংগঠনৰ কাৰ্যকলাপৰ সমন্বয়ৰ কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰি আহিছিল বুলি ধাৰণা কৰা হৈছে। এই সন্দৰ্ভত গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চ থানাত এখন গোচৰ ৰুজু কৰা হৈছে। ধৃতসকলক আদালতত হাজিৰ কৰোৱাৰ পাছত ৩-দিনীয়া আৰক্ষীৰ জিম্মাত লোৱা হৈছে। বৰ্তমান আৰক্ষীয়ে তেওঁলোকৰ সংগঠন, যোগাযোগ আৰু সম্ভাৱ্য নিষিদ্ধ সংগঠনৰ সৈতে সম্পৰ্কৰ বিষয়ে গভীৰ তদন্ত অব্যাহত ৰাখিছে। এনে ধৰণৰ খবৰ পাবলৈ অসম নিউজ এক্সপ্ৰেছ চেনেলটো ছাবস্ক্ৰাইব কৰক। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।